হদিয়াত বৃদ্ধি পাইছে সন্দেহজনক লোকৰ আগ্ৰাসন সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ শংকিত হৈ পৰিছে খিলঞ্জিয়া কুন্দিল চাপৰিত সন্দেহজনক লোকৰ বসতি শীঘ্ৰেই এই অঞ্চলটো বেদখলমুক্ত কৰাৰ দাবী জনাইছে ৰাইজে অন্যহাতে পতঞ্জলিক বিঘাই বিঘাই মাটি দিয়াক লৈ ক্ষোভ ৰাইজৰ কুন্দিল নৈ চৰাঞ্চলৰ চৰণীয়া পথাৰৰ ভূমি দিয়া হৈছে পতঞ্জলি আবণ্টিত ভূমিৰ চৌপাশে কাটাতাৰ দিছে বণিক গোষ্ঠীটোৱে যাৰ ফলত চৰণীয়া পথাৰৰ অভাৱত ৰাজপথতে বিচৰণ কৰি থাকিবলগীয়া হৈছে পশুধনৰ ৰাজপথত বিচৰণৰ ফলত বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা বিগত কেইবাবছৰ আগৰ পৰা ইয়াত মানে কি আছিল আমি জন্ম হোৱা আগতেই এইটো চৰ চাপৰি আছিলে তেতিয়া মানে এই এৰিয়াটো এন চি লেণ্ড আছিলে যিটো নন কেটেষ্টেল নে কি বুলি কয় যে লেণ্ড আছিলে তেতিয়া মানে আমাৰ ইয়াত কি আছিলে গোটেই গৰু চৰণি আছিলে আমি আগতে গৰু চৰাইছিলোঁ ইয়াত এতিয়া মোৰ 40টা বসন্ত পাৰ হ'ল 40টা বসন্ত পাৰ হ'ল মানে জন্ম হোৱা আমি 10-8 বছৰৰ পৰা ইয়াত গৰু চৰণীয়া চৰাইছিলোঁ তেতিয়া গোটেই মাটিটুকা এৰিয়াটুকা ফ্ৰী আছিলে ফ্ৰী থাকোঁতে কি হ'ল গৰু চৰাইছিলোঁ আৰু বৰ্তমান কি হ'ল যে দেখিলোঁ যে পঞ্চায়ত আণ্ডাৰত মাটিখিনি ধৰক ফেঞ্চিং লগাই ৰাজহুৱা স্বাৰ্থ বুলি কয় সিহঁতে সুধিলে স্বাৰ্থ বুলি কৈ সিহঁতে কিছুমান কাম কৰে আৰু সেই কাম কৰে সেই বুলিয়ে তেওঁলোকে পঞ্চায়তৰ কিবা এটা স্কিম ল'লে বুলি কোৱা শুনিলোঁ তাৰপিছত দেখা গ'লোঁ যে এতিয়া দেখিছোঁ যে আমাৰ কি হৈছে আমাৰ চৰণীয়া পথাৰ নাই তদুপৰি ইয়াত বিভিন্ন ধৰণৰ ঘৰ নতুন ঘৰ আহি কিনে ইয়াত প্ৰতিষ্ঠা কৰা দেখিছোঁ কেইবাটাও ঘৰ আপোনালোকে নিশ্চয় দেখিবই গতিকে আমি দিনতে দেখি অতিষ্ঠ হৈছোঁ আৰু তাৰপিছত আমি প্ৰশাসনক কেইবাবাৰ অৱগত কৰালোঁ প্ৰশাসনে আমাক সহযোগিতা কৰিছিলে প্ৰশাসনক আমি যেতিয়া কওঁ তেতিয়া কৈছিল যে নতুনকৈ এতিয়া আমাৰ কি আহিব মানে আমাৰ মেপ আহিব মেপ অহাৰ লগে তেওঁলোকে কৈছে যে এই গোটেই বস্তুখিনি আমি মেপত থৈ দি গোটেই বস্তুটো আমি এভেকশ্যন কৰিম বুলি কৈছে অল হদিয়াতে কৰিম বুলি কৈছে ইয়াত বুলি নহয় আমি অৱগত কৰিলোঁ আৰু প্ৰশাসনে সেইটো সহযোগিতা কৰিছে কিন্তু হয়তো প্ৰশাসনে সহযোগ কৰিলেও কি হ'লে বস্তুটো লেট হৈ থকাৰ কাৰণে মানুহবিলাক অতিষ্ঠ হৈছে অতিষ্ঠ হোৱাৰ কাৰণে কি হৈছে এতিয়া মানুহবিলাকে জাগ্ৰত হৈ চবেই ওলাই আহিছে সন্দেহজনক লোক মানে মইতো ইমান অৱগত হ'ব নোৱাৰিম গতিকে মোগলপুৰ যিজন গাঁও প্ৰধান তেখেতে ভালকৈ ক'ব পাৰিব সন্দেহযুক্ত মানুহ আছে নে নাই তদুপৰি আৰু কি হৈছে এতিয়া মানুহৰ চৰণীয়া গৰু পথাৰ নথকাৰ কাৰণে নেশ্যনেল হাইৱেত গৰুবিলাক গৰু উঠাৰ কাৰণে গোটেই এক্সিডেণ্ট হয় এক্সিডেণ্ট হোৱাৰ কাৰণে কি মানুহ মৰে গৰু মৰে গতিকে এইবিলাক পৰিত্ৰাণ পাবৰ কাৰণে ৰাইজে প্ৰশাসনক অনুৰোধ কৰিছে যে এই বস্তুবিলাক উচ্ছেদ কৰি কিনে সম্পূৰ্ণৰূপে আগৰ যেনেকৈ আছিলে মুকলি কৰি দিব লাগে তাত গৰুৰ চৰণীয়া হিচাপে ঠাইটুকুৰা এৰি দিব লাগে বুলি ৰাইজে সকলোৱে আশা কৰিছে আৰু চৰকাৰৰ ওচৰত দাবী জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ